নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টত 2 মাহৰ 6,000 টকা সোমাই যাব। যিসকল আত্মসহায়ক গোটৰ মহিলাই গছপুলি ৰোপণ কৰিছিলে আৰু 10,000 টকা লাভ কৰিছে, তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব 25,000কৈ টকা। চৰকাৰী ঘৰৰ বাবে আবেদন কৰা প্ৰতিটো পৰিয়ালৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। যদিহে আপুনি জিঅ' টেগিং কৰিছিল, তেন্তে আপোনাৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তি 49,500 টকা। আপোনাৰ ঘৰত যদিহে ৰেচন কাৰ্ড আছে, তেন্তে আপোনাৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এইসমূহ সুবিধা, লগতে লাভ কৰিব এখন নতুন আঁচনিৰ সুবিধা। লগতে আহি পৰিছে আৰু কেইবাটাও বিগ ব্ৰেকিং নিউজ। গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে, লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেইবাটাও ভাল খবৰ আহি পৰিছে। আটাইখিনি খবৰ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ আপডেট। এতিয়াৰে পৰা ৰেচন আনিবলৈ আপুনি ৰেচনৰ দোকানলৈ যাব নালাগে, ঘৰতে বহি লাভ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী। চৰকাৰে প্ৰদান কৰিব অন্ন সেৱা দিনৰ বিশেষ উপহাৰ। আৰু এতিয়াৰে পৰা ৰেচনৰ দোকানলৈ যাব নালাগে। কোনে কোনে লাভ কৰিব এই উপহাৰ? যিহেতু ৰেচনৰ দোকানত নোযোৱাকৈ লাভ কৰিব, কোনে কোনে এই সুবিধা লাভ কৰিব? শাৰীৰিক অসুবিধা থকা সকলৰ বাবে চৰকাৰে কৰিছে এই বিশেষ সুবিধা। জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলো হ'ব উপকৃত। এই আঁচনিৰ দ্বাৰা তেওঁলোকে ৰেচনৰ দোকানত নোযোৱাকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী। চৰকাৰী আঁচনি এতিয়া ৰাইজৰ দুৱাৰে দুৱাৰে, ঘৰতে বহি লাভ কৰিব ৰেচনৰ সামগ্ৰী।
পূৰ্বৰ দৰে এই খাদ্য সামগ্ৰীসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হ'ব। এজনো হিতাধিকাৰী নহ'ব বঞ্চিত। আৰু আপুনিও এতিয়াৰে পৰা হয়তো যদিহে জ্যেষ্ঠ নাগৰিক বা বিকলাংগ বা দিব্যাংগ ব্যক্তি হয় তেন্তে আপুনিও ৰেচন দোকানত নোযোৱাকৈ লাভ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী। খাদ্য সুৰক্ষা লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰে নিশ্চিত কৰিছে তথ্য। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে প্ৰকাশ কৰিছে তথ্য। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন। 1 আগষ্টৰ পৰা সলনি হ'ব ৰেচন বিতৰণৰ প্ৰতিটো নিয়ম। 1 আগষ্টৰ পৰা কেইবাটাও নিয়ম সলনি হ'ব। 1 আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব চৰকাৰী আঁচনিসমূহ আৰু কেইবাটাও নিয়ম সলনি হ'ব। অৰুণোদয় আঁচনিৰ পৰা ৰেচনলৈকে সকলো আৰম্ভ হ'ব 1 আগষ্টৰ পিছত। আৰু অৰুণোদয়, নিযুত মইনা, নিযুত বাবু লগতে যিবিলাক অন্যান্য আঁচনি আছে সকলোবিলাক আঁচনি আৰম্ভ হৈ যাব। বৃদ্ধা পেঞ্চন, জীৱন প্ৰেৰণা, ৰেচনৰ চাউল, দাইল সকলো লাভ কৰিব। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে আপোনালোকে ৰেচন লাভ কৰিব। চাহ বাগিচাৰ মাতৃসকলৰো সকলো আঁচনি পুনৰ আৰম্ভ হ'ব। নতুন ৰূপেৰে লাভ কৰিব ৰেচনৰ সামগ্ৰী। আৰু ৰেচনৰ সামগ্ৰী লাভ কৰিব নতুন নিয়মৰ মাজত। বাজেট দাখিলৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত হঠাৎ প্ৰচণ্ড ধুমুহা বৰষুণ। 14 জুলাই পৰ্যন্ত জাৰি কৰা হৈছে হাই এলাৰ্ট। আৰু 14 জুলাই পৰ্যন্ত হাই এলাৰ্ট জাৰি কৰিছে কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট। কোকৰাঝাৰ, চিৰাং, বাক্সাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আৰু যিহেতু কেইবাখনো জিলাত লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলঙকে ধৰি ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, নগাঁও আৰু মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, বৰপেটা, বঙাইগাঁও আৰু লগতে কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত হঠাতে প্ৰচণ্ড ধুমুহা বৰষুণ। ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰাতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাত বিভিন্ন স্থানত বজ্ৰপাতৰো সম্ভাৱনা। আৰু ইতিমধ্যেই বিভিন্ন স্থানত বজ্ৰপাত হৈছে আৰু ধুমুহা বৰষুণ হৈছে। সেয়েহে 14 জুলাই পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, নগাঁও ইত্যাদি জিলাত সোমবাৰলৈ ৰাজ্যত হ'ব নামজাৰি সপ্তাহ। আৰু উত্তৰাধিকাৰী নামজাৰি সপ্তাহ হ'বলৈ গৈ আছে ৰাজ্যত। মাটি বাৰীৰ কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত প্ৰথমবাৰৰ বাবে উত্তৰাধিকাৰী নামজাৰি সপ্তাহ আৰম্ভ হ'ব। কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া আৰু মাটিৰ নামজাৰি সমস্যা সমাধান কৰাৰ বাবে এই পদক্ষেপ। আপোনাৰো যদিহে মাটি বাৰীৰ সমস্যা আছে তেন্তে সমাধান কৰিব পাৰিব। জাগিৰোড সমষ্টিত প্ৰথমবাৰৰ বাবে হ'ব এই নামজাৰি সপ্তাহ। জিলা প্ৰশাসন আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ সহযোগত এই বিশেষ পদক্ষেপ। আৰু